নমস্কাৰ এই গৰমৰ দিনকেইটাত কোনো ধৰণৰ খাদ্য খাবলৈও মন নাযায় বনাবলৈও মন নাযায় কিন্তু কিছুমান খাদ্যই প্ৰকৃততে এই গৰমৰ দিনতো বহুতখিনি সোৱাদ দিবলৈ সক্ষম হয় অকল সোৱাদেই নে নিশ্চয় নহয় সোৱাদৰ লগতে এই সিজনত পোৱা কিছুমান সিজনেল খাদ্যই আমাক প্ৰকৃততে বহুতখিনি নিউট্ৰিশন যোগান ধৰে আৰু লগতে বেমাৰ আজাৰৰ পৰা বচোৱাও দেখিবলৈ পোৱা যায় অৱশ্যে এই খাদ্যসমূহ গোটেই 12 মাহে পোৱা নাযায় আৰু কিন্তু এনে খাদ্য কিছুমান আমি প্ৰিজাৰ্ভ কৰিও থওঁ যাৰ সহায়ত পিছতো আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ তেনে এবিধ খাদ্য হৈছে আমাৰ বাঁহৰ গাজ টেঙাই হওক বা বাঁহৰ গাজৰ চব্জিয়ে হওক দুইটা ধৰণে আমি খাওঁ আৰু দুইটা ধৰণে আমাক বেনিফিট দিবলৈও সক্ষম হয় অৱশ্যে দুইটা খাদ্য বেলেগ বেলেগ ধৰণে প্ৰস্তুত কৰাৰ বাবে এবিধ ভাজা যায় আৰু এবিধ প্ৰিজাৰ্ভ কৰি সংৰক্ষণ কৰি ৰখা যায় সেইবাবে তাৰ কিছুমান কেমিকেল চেঞ্জেছ আহে আৰু সেই কেমিকেল চেঞ্জেছৰ জৰিয়তে দুইবিধ খাদ্যতে অলপ বেলেগ বেলেগ ধৰণৰ বেনিফিটছো পাবলৈ সক্ষম হয় অৱশ্যে সকলো খাদ্যই ভাল হলেও কেতিয়াবা কিছুমান বেমাৰ আজাৰ খাব নোৱাৰিও আজি আমি কথা পাতিম এই বাঁহৰ গাজে কি ক্ষেত্ৰত আমাক সহায় কৰে কেনেকুৱা বেমাৰ আজাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি আৰু লগতে কি বেমাৰৰ ক্ষেত্ৰত ইয়াক এভয়েড কৰাটো আৱশ্যকীয় সকলোখিনি ডিটেইলছত পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আৰম্ভ কৰো তাৰ বেনিফিটছৰ বিষয়ে প্ৰথমটো বেনিফিটছ হৈছে যে ই আমাৰ কোলেষ্ট্ৰল কন্ট্ৰোল কৰাত বহুগুণে সহায় কৰে ইয়াত ভৰপুৰ পৰিমাণে ফাইবাৰ পোৱা যায় আপোনালোকে যদি চাই আহজাতীয় বস্তুটো বাঁহৰ গাজত খুব বেছিকৈ থাকে আমি টেঙায়ে খাওঁ বা ভাজিয়ে খাওঁ দুইটাৰ ক্ষেত্ৰতে ফাইবাৰ যথেষ্ট পৰিমাণে পোৱা যায় অৱশ্যে ভাজি খালে অলপ সৰহকৈ খোৱাৰ বাবে ফাইবাৰৰ কোৱান্টিটি সৰহকৈ যায় কিন্তু বাঁহৰ গাজৰ টেঙা তেনে কম পৰিমাণে খোৱাৰ বাবে অকমান ফাইবাৰৰ কোৱান্টিটিটো কম হৈ থাকে দুইটাৰ ক্ষেত্ৰতে আমি ফাইবাৰ পোৱাৰ বাবে যথেষ্ট পৰিমাণে আমাৰ কোলেষ্ট্ৰল কমোৱাত সহায় কৰে আপোনালোকৰ যদি হাই কোলেষ্ট্ৰল আছে সাধাৰণতে ৰিপৰ্টত দেখিব যে এলডিএলৰ যিটো মাত্ৰা হেতু প্ৰায় বাঢ়ি থাকে আৰু সেই এলডিএলৰ মাত্ৰাটো কমাটো আৱশ্যকীয় কাৰণ এলডিএল হৈছে বেয়া কোলেষ্ট্ৰল এই বেয়া কোলেষ্ট্ৰল প্ৰকৃততে বাঁহ গাজৰ ফাইবাৰৰ লগত মিহলি হৈ তেনে সহজভাৱে এই বেয়া কোলেষ্ট্ৰলখিনি বাহিৰলৈ উলিয়াবলৈ সহায় কৰে লগতে ফাইবাৰযুক্ত হোৱাৰ বাবে ই আমাৰ পাকস্থলীৰ বাবে বিৰাট বেছি ভাল হয় আৰু যেতিয়াই হজম প্ৰক্ৰিয়াটো উন্নত হ'ব কোলেষ্ট্ৰলৰ সমস্যাও উন্নত হ'ব লগতে বাঁহ গাজে আমাৰ সুগাৰ কন্ট্ৰোল কৰাটো সহায় কৰে ডায়াবেটিস ৰোগীৰ বাবেও বাঁহ গাজৰ চব্জি বা খৰিচা দুইটা বস্তুৱে আমাৰ ডায়াবেটিস ৰোগীৰ বাবে বিৰাট বেছি ভাল হয় এই গৰমৰ দিনকেইটাত কোনো ধৰণৰ খাদ্য খাবলৈ মন নগলেও সিজনত পোৱা এই বাঁহ গাজৰ চব্জি আৰু খৰিচা টেঙা নিশ্চয় সকলোৰে প্ৰিয় হয় অকল সুগাৰ কন্ট্ৰোল কৰাৰ ক্ষেত্ৰতে নহয় তাৰোপৰি আমাৰ শৰীৰৰ গৰম আঁতৰাবলৈও সহায় কৰে আয়ুৰ্বেদিক আৰু চাইনিজ মেডিচিন দুইটাতে কোৱা গৈছে যে খৰিচাৰ যিটো গাজ টেঙা হয় সেই গাজ টেঙাই আমাৰ শৰীৰৰ গৰম বাহিৰ কৰিবলৈও সহায় কৰে আৰু সেইবাবে গৰমৰ দিনত শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ আৰু লগতে নিউট্ৰিশনখিনি পাবলৈও আমি গাজ টেঙা নিশ্চয় খাব পাৰোঁ ইয়াৰ উপৰিও গাজ টেঙা হাৰ্টৰ বাবে বিৰাট ভাল হয় যেহেতু কোলেষ্ট্ৰল কন্ট্ৰোল কৰাটো সহায় কৰে লগতে ব্লাড প্ৰেছাৰ যিসকলৰ হাই ব্লাড প্ৰেছাৰ থাকে তেওঁলোকৰ বাবেও ভাল হয় ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰাত সহায় কৰে কোলেষ্ট্ৰল আৰু ব্লাড প্ৰেছাৰ দুইটাই যদি কন্ট্ৰোল হয় তেনেহলে হাৰ্টৰ বাবেটো উন্নত হ'বই লগতে ইয়াত ভৰপুৰ পৰিমাণে পটাছিয়াম পোৱা যায় যিটো হাৰ্টৰ ফাংচনৰ বাবে নিশ্চয় লাভজনক হয় লগতে ইয়াত পোৱা কিছুমান কম্পাউণ্ড যেনেকৈ লিগনেন বা কিছুমান ফ্লেভেনয়েডছে আমাৰ ধমনীসমূহৰ ভিতৰত যিখিনি লেটেৰা জমা হয় ব্লকেজৰ সৃষ্টি হয় সেইখিনি ক্লিয়াৰ কৰিবলৈ সহায় কৰে জানিলে আচৰিত লাগে যে কেন্সাৰৰ প্ৰিভেনচনৰ বাবেও এই বাঁহৰ গাজ নিশ্চয় উপযোগী হয় কাৰণ ইয়াত থকা যিটো লিগনেনৰ কম্পাউণ্ড হয় সেই কম্পাউণ্ডটোৱে কলন কেন্সাৰৰ পৰা ব্ৰেষ্ট কেন্সাৰৰ পৰা বহুগুণে সুৰক্ষা আমাক দিব পাৰে 2014 চনত এছিয়ান পেচিফিক জাৰ্নেল এখনত ক্লিয়াৰলি পাব্লিছ হৈছে যে বেম্বু শুট অৰ্থাৎ আমাৰ বাঁহৰ গাজে যথেষ্ট পৰিমাণে এন্টি কেন্সাৰ প্ৰপাৰ্টি দেখিবলৈ পোৱা যায় যাৰ বাবে ই প্ৰিভেনচনৰ বাবে বা ৰিস্ক ফেক্টৰ কমাবৰ বাবে বিৰাট বেছি উত্তম হয় ইয়াৰ উপৰিও ইমিউন সিস্টেম ষ্ট্ৰং কৰিবলৈ চৰ্দি জ্বৰ কাহ পানী লগা ইত্যাদি যে বতৰৰ সলনিৰ বাবে হয় সেইখিনিৰ পৰা বাচিবৰ বাবেও যথেষ্ট পৰিমাণে এই বাঁহৰ গাজে সহায় কৰে আইবিএছ দৰে সমস্যা ইৰিটেবল বাৱেল চিনড্ৰম যিটো সাধাৰণতে আমাৰ বহু লোকৰে অপকাৰ কৰে আৰু এই আইবিএছ যিসকলৰ আছে তেওঁলোকৰ বাবেও বাঁহৰ গাজ নিশ্চয় উপযোগী হয় বাঁহৰ গাজৰ চব্জিটো ভালেই তাৰ লগতে যিটো খৰিচা বনোৱা যায় সেই খৰিচাটো যিহেতু বহুত দীঘলীয়াকৈ সময়ৰ বাবে সংৰক্ষণ কৰা যায় তাত কিছুমান ভাল বেক্টেৰিয়া গ্ৰো হয় যিবোৰ বস্তু আমাৰ সংৰক্ষণ কৰি পেলাই পিছত খোৱা যায় বা অকমান পচাই পেলাই খোৱা যায় যেনেকৈ আমাৰ ধৰি লওক পইতা ভাত হওক বা বাঁহৰ গাজ হওক এইবোৰ প্ৰ'বায়'টিক বুলি কোৱা যায় আজিকালি দিনত মানুহে বহু পইচা খৰচ কৰি প্ৰ'বায়'টিক
মেডিচিনছ আনি খায় বহু লোকৰে পেটৰ অসুখ হয় ডক্টৰে প্ৰ'বায়'টিক ছাজেষ্ট কৰে কিন্তু সেই প্ৰ'বায়'টিক নেচাৰেল ফৰ্মত আমাৰ খাদ্যবোৰত ভৰপূৰ পৰিমাণে থাকে খৰিচা এবিধ এনেকুৱা খাদ্য যি সংৰক্ষণ কৰা যায় আৰু যাৰ বাবে প্ৰ'বায়'টিক হিচাপে ই কাম কৰে আৰু আমাৰ পাকস্থলীত থকা বেয়া বেক্টেৰিয়াবোৰ কমাই দিয়ে আৰু ভাল বেক্টেৰিয়াবোৰ গ্ৰ' কৰি তোলে আৰু পেটৰ লগত আমাৰ সম্পৰ্ক থাকে গোটেই শৰীৰৰ ফাংচনে পেটটো অৰ্থাৎ পাকস্থলীয়ে যদি শুদ্ধকৈ ভালদৰে কাম কৰি থাকে আমাৰ ছালখন ঠিক হৈ থাকে আমাৰ বিভিন্ন অৰ্গেনছবোৰ ঠিক হৈ থাকে কলেষ্ট্ৰল নাবাঢ়ে বহু সমস্যাৰ পৰা আমি সমাধান পাওঁ আৰু সেইবাবে পাকস্থলীৰ যিটো গাট বেক্টেৰিয়া হয় সেইটো ভাল কৰি ৰাখিবলৈ প্ৰ'বায়'টিকৰ প্ৰয়োজন হয় আৰু সেই প্ৰ'বায়'টিক আমাৰ অসমীয়া থলুৱা খাদ্য খৰিচাত তেনে সহজতে পোৱা যায় এতিয়া খৰিচা বা বাঁহগাজৰ বিভিন্ন ধৰণৰ বেনিফিটছখিনি আমিতো গম পালোঁ এই ছিজনত ওলোৱা এই সহজতে ওলোৱা এই খাদ্যবিধ আমি নিশ্চয় খাব লাগে আৰু সংৰক্ষণ কৰিও ৰাখিব লাগে যাতে পিছতো খাব পাৰোঁ আৰু প্ৰকৃততে ক'বলৈ গ'লে গৰমৰ দিনত কোনো ভাজি ইত্যাদি নহ'লেও অকণমান খৰিচা হ'লে আমাৰ ভাতকেইটা ভালদৰে যায় আৰু ভালদৰে হজমো হয় কিন্তু কিছুমান ক্ষেত্ৰত সকলো ভাল বস্তুৰে হয়তো সকলোৰে বাবে উত্তম নহ'ব পাৰে কিছুমান ক্ষেত্ৰত ই কেতিয়াবা পৰিমাণটো বাঢ়ি গ'লে অপকাৰ কৰিব পাৰে সাধাৰণতে কম পৰিমাণে খাব পাৰে কাৰণ এইবোৰত নিউট্ৰিশ্যন ভেলিউ নিশ্চয় পোৱা যায় কিন্তু খাদ্য বস্তুটো যদি অত্যন্ত বেছি খোৱা যায় কিছুমান বেমাৰৰ ক্ষেত্ৰত তেতিয়া অপকাৰৰ সৃষ্টি হ'ব পাৰে সেই তেনেকুৱা কি ক্ষেত্ৰত বাঁহৰ গাজ আমি এভইড কৰিব লাগে বা কমাই খাব লাগে সেই বিষয়ে কওঁ এতিয়া প্ৰথমতে হৈছে ইউৰিক এচিডৰ সমস্যা যদি থাকে তেনে ক্ষেত্ৰত সাধাৰণতে অলপ কমাই খোৱাটো আৱশ্যকীয় কাৰণ ইউৰিক এচিডৰ সমস্যাটো বঢ়াই দিয়া বুলি দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰিচাৰ্চত কোৱা গৈছে দ্বিতীয়তে যদি পুৰণা ক্ৰনিক কিডনি ডিজিজ আছে বা অৰ্থাৎ CKD আছে তেনেকুৱা ক্ষেত্ৰত সদায়ে আমি এই খৰিচা আৰু বাঁহগাজৰ পৰা অকণমান সাৱধান থাকিব লাগে একেবাৰে খাব নালাগে বুলি মই কোৱা নাই ছিজনেল হয় সকলো গোটেই বছৰটো খোৱা নাযায় অলপ পৰিমাণে খাব পাৰে কিন্তু খুব বেছিকৈ খোৱাটো এই বেমাৰৰ ক্ষেত্ৰত অপকাৰী তৃতীয়তে হাইপোথাইৰয়ডিজমত যিসকলে ভুগি আছে তেওঁলোকৰ বাবেও খৰিচাটো সিমান ভাল নহয় যিহেতু ই গইট্ৰজেনিক হয় আৰু সেইবাবে কেতিয়াবা আমাৰ থাইৰয়ডৰ কণ্ট্ৰলটো নোহোৱা হ'ব পাৰে যদি তাক ৰেগুলাৰলি অতি বেছি পৰিমাণে খোৱা যায় তাৰ পিছতো দৰকাৰী কথা হৈছে যে প্ৰেগনেন্সিৰ সময়তো বহু লোকে প্ৰথম 3 মাহত খাবলৈ মানা কৰে কাৰণ ইয়াত কিছুমান কম্পাউণ্ড পোৱা যায় যি হয়তো আমাৰ ইউটেৰাছটো কন্ট্ৰেকশ্যন কৰি দিব পাৰে আৰু যাৰ বাবে হয়তো আমি বিপদত পৰিব পাৰোঁ সেইবাবে সাৱধানতাটো সদায় দৰকাৰী হয় প্ৰথম 3 মাহত যিমান পাৰে এভইড কৰাটো আৱশ্যকীয় এইকেইটা বেমাৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে আৰু যদি এইকেইটা বেমাৰ নাই তেনেহ'লে বাকী সকলো সুস্থ লোকে নিশ্চিন্ত মনে এই ছিজনত এই খাদ্যবিধ খাব পাৰে অৱশ্যে মই কোৱা নাই এই বেমাৰকেইটা থাকিলে একেবাৰে খাব নালাগে বুলি মাজে সময়ে কম পৰিমাণে জোখত খালে কোনো ধৰণৰ অপকাৰ নহয় তাৰ পৰা বৰঞ্চ উপকাৰখিনি নিশ্চয় পাবলৈ সক্ষম হ'ব আশা কৰোঁ ভিডিঅ'টো ভাল পালে সময় উপযোগী হয় এই সময়তে যদি শ্বেয়াৰ কৰে মানুহে চাবও পাৰিব আৰু খাবও পাৰিব ঠাণ্ডাৰ দিনত গৈ পেলাই এইটো শ্বেয়াৰ কৰিলেতো লাভ নহ'ব সেইবাবে সকলোকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক অনুৰোধ জনাইছোঁ এই সময়ছোৱাতে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে সকলোৰে এই ভিডিঅ'টোৰ পৰা লাভ হয় আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ